আজি পবিত্ৰ ৰথ যাত্ৰাৰ দিনা গুৱাহাটীৰ ৰুক্মিণী গাঁৱত সমমাতৃকা আত্মসহায়ক গোটৰ এক নতুন সদস্যসকলক লৈ এখন সাধাৰণ সভা হৈ যায়। সভাত গোট পৰিচালনা কৰাত সদস্যসকলে যাতে সভানেত্ৰী ৰজনী দাস আৰু সম্পাদিকা প্ৰণীতা দাসক গোটৰ সকলো কামত দিহা পৰামৰ্শৰ লগতে সকলো সদস্যৰ সহায় সহযোগিতা আন্তৰিক কামনা কৰে। মোৰ নাম জ্যোতি বিশ্বকৰ্মা। মই এই গ্ৰুপৰ মেম্বাৰ হয়। আমি সবে মহিলাই মিলি আমি এই গ্ৰুপটো আগুৱাই লৈ যাবলৈ সহযোগ কৰিম। আমাৰ বাইদেউবোৰক আমি সবে মিলি যাতে ধুনীয়াকে চলাই লৈ যাব পাৰো। এই সমমাতৃকা গ্ৰুপটো মহিলাসকলৰ সবলীকৰণৰ কাৰণে গঠন কৰা হৈছে। মই এই গ্ৰুপটোৰ সভানেত্ৰী। এই গ্ৰুপটো ভালকে চলাই নিয়াৰ দায়িত্ব মোৰ ওপৰত। নমস্কাৰ, মই প্ৰণীতা দাস। তো আমাৰ এটা গোট নতুনকে এটা খোলা হৈছে। মই সম্পাদিকা হয়। তো গোটটো আমি আগবঢ়াই নিবৰ কাৰণে বহুত চেষ্টা কৰিম আৰু ভালকে যাতে চলি যায়।